ছেপ্টেম্বৰত শেষ কৰিম কাৰণ প্ৰথম একমাহ লাগিব ডাবল চেকিং কৰোঁতে আমাক 15 দিনতকৈ বেছি নালাগে আৰু তাৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াই যেনেকৈ আমি গুণোৎসৱ কৰোঁ তেনেকৈ গুৱাহাটীৰ পৰা ডিব্ৰুগড় তিনচুকীয়াৰ পৰা সেই জিলাৰ শিক্ষক নহয় আন জিলাৰ পৰা আৰু ইনভেজিলেটৰ বা ছাৰ্ভেয়ৰ গৈ 10% এটা ফ্ৰেছ চেকিং কৰিব যে এই যিহেতু ছাৰ্ভেটো কৰিলে এই ছাৰ্ভেটোত কিবা ভুল আছে নেকি আৰু 10% ফ্ৰেছ চেকিং কৰিব কিন্তু যেটো থাৰ্ড চেকিং হ'ব হি জিলাৰ বিষয়া নহয় হি জিলাৰ বাহিৰৰ বিষয়াই কৰিব অৰ্থাৎ আমি এটা ফুল প্ৰুফ মেকানিজম বনাব খুজিছো যাতে কাৰো উজৰ আপত্তি থাকিব নোৱাৰে আৰু এই সময়ছোৱাত আমাৰ লিষ্টখন আমি তাৰ যেহেতু ব্লকত আমি আৰি দিম গতিকে কোনোবাই পিছত কমপ্লেইন কৰাতকৈ আগতীয়াকৈ যাতে কমপ্লেইন কৰিব পাৰে যে মোৰ ঘৰলৈকে নহল বা মোৰো ডেমেজ হৈছিল মোৰ ঘৰলৈকেও আহক আমি এটা ৰাইজৰ অভিযোগ লোৱাৰো এটা ব্যৱস্থা ৰাখিম যাতে কোনোবাই দাবী কৰিলে সেই দাবীৰ আমি নিষ্পত্তিও কৰিব পাৰোঁ আমি আশা কৰিছোঁ যে এই গোটেই প্ৰক্ৰিয়াত প্ৰায় 1000 কোটি টকাতকৈ বেছি ৰাজ্য চৰকাৰে ডেমেজ এছেছমেণ্ট ডেমেজত খৰচ কৰাৰ সম্ভাৱনা আছে যদি এই ধৰণে কাৰণ মই দেখিছোঁ যে 8000 ডেমেজ এছেছমেণ্ট কৰোঁতেই প্ৰায় 200 কোটি টকাৰ ওচৰে ইতিমধ্যে ডেমেজ ৰিপৰ্ট আহিছে গতিকে 50-60,000 পৰিয়ালৰ ওচৰত যাওঁতে হয়তো এই সংখ্যাটো আৰু বেছি হ'বগৈ কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে মোক আশ্বাস দিছে যে যাৰ অৰিজিনেল ক্ষতি হৈছে তাক সহায় কৰাত কোনো বাধা নাই কিন্তু তেখেতেও মোক কৈছে যাতে লিষ্টত ক্ষতি নোহোৱা মানুহৰ নাম নোসোমায় কাৰণ এজন ক্ষতি নোহোৱা মানুহৰ নাম সোমালে আন 10 জনেও নিজৰ নাম সোমাবলৈ চেষ্টা কৰে ফলত গোটেই প্ৰক্ৰিয়াটোৱে ব্যাহত হয়ে যায় আমাদের পার্শ্ববর্তী রাজ্য আসামে বন্যা পরিস্থিতি অত্যন্ত উদ্বেগজনক আপনারা জানেন সবাই টিভিতে মিডিয়াতে আত্মীয় স্বজনের মাধ্যমে জেনেছেন ওখানে আমাদের বাঙালিরাও প্রচুর থাকেন এবং আসামের সঙ্গে আমাদের অত্যন্ত আত্মিক সম্পর্ক রয়েছে পশ্চিমবঙ্গের সঙ্গে প্রায় 100 জনেরও বেশি মানুষের মৃত্যু ঘটেছে ভারত সরকার এবং আসাম সরকার এবং নানা সামাজিক প্রতিষ্ঠান ব্যক্তিগতভাবে অনেকেই এগিয়ে এসেছেন ছত্তিশগড় মণিপুর রাজ্যের সেখানকার সরকারও আসাম সরকারকে সহযোগিতা ঘোষণা করেছে আমি পশ্চিমবঙ্গ সরকারের পক্ষ থেকে মুখ্যমন্ত্রীর ত্রাণ তহবিল থেকে 10 কোটি টাকা আর্থিক সাহায্য আসাম সরকারকে আমরা দেওয়ার জন্য এখানে প্রস্তাব রাখছি এবং আমরা সেটা আসামের মুখ্যমন্ত্রী মহোদয়ের কাছে পৌঁছে দেওয়ার ব্যবস্থা করব আপোনালোকে জানে যে কেইবাটাও অঞ্চল আছে য'ত 100% ঘৰ ডেমেজ হৈছে বিশেষকৈ নেপালী খুঁটি কমল বস্তি আমাৰ ৰেলৱে ষ্টেচন বামুন পুখুৰী মাছগাঁও এনেকুৱা কেইটামান এৰিয়া আছে য'ত সম্পূৰ্ণভাৱে ঘৰৰ নষ্ট হৈছে তাত হাউচিং বুলি একো নাই আমি বিভিন্ন কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু বিভিন্ন সমাজসেৱী সংগঠনৰ লগত আমি কথা পাতি আছো যে এই ডেমেজৰ ওপৰতো তাত মডেল হাউচিং স্কিম আমি কৰিব পাৰো নেকি সেই বিষয়েও ৰাজ্য চৰকাৰে চিন্তা অব্যাহত ৰাখিব কিন্তু তেতিয়া কৰিব পৰা যাব যেতিয়া মানুহখিনি অন্তত প্ৰাথমিক সহায়টো পাই ঘৰলৈকে যাব পাৰে তেতিয়া আমি ভাল কৰি ভৱিষ্যতৰ কাৰণে আমি মডেল হাউচিং তাত কৰাৰ চিন্তা কৰিব পাৰো ইতিমধ্যে আমাৰ এনেকুৱা কেইবাটাও মডেল হাউচিং কলনী আমি অসমত বনাইছো বিশেষকৈ নাহৰকটীয়া সমষ্টিত আমি খুব ডাঙৰ মডেল হাউচিং কলনী বনাইছিলো গতিকে তেনেকুৱা চিন্তাও ৰাজ্য চৰকাৰৰ আছে
ইয়াৰ লগতে আমাৰ কিছুমান ব্যক্তি বিশেষকৈ সেই অঞ্চলবিলাকত বহুত বেছি গোধন নষ্ট হৈছে। আমি নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডৰ লগতো আলোচনা কৰি আছো যে তাতে আমি নতুন কৰি ৰাইজক গোধন দি মিল্ক প্ৰচেছিং চেণ্টাৰ কৰি সেই অঞ্চলবিলাকক আমি দুগ্ধ উৎপাদনৰ কেন্দ্ৰ হিচাপে নিৰ্মাণ কৰিব পাৰোঁ নেকি। আমি লং টাৰ্ম এটা ৰিলিফ আৰু ৰিহেবিলিটেশ্যনৰ কামতো আমি লাগি আছো। ইয়াৰ উপৰিও দিখৌ নদীৰ কাষত দিখৌ নদীৰ বান ৰোধ কৰাৰ কাৰণে পাৰ্মানেণ্ট ব্যৱস্থা, শিৱসাগৰৰ পাণবেচাৰ দৰে অঞ্চলৰ যিটো সদায় প্ৰত্যেক বছৰে বানপানী হয়, সেই বানপানীক কি ধৰণে আমি প্ৰতিৰোধ কৰিব পাৰোঁ, পাৰ্মানেণ্ট সলিউশ্যনৰ কাৰণেও ৰাজ্য চৰকাৰে ইতিমধ্যে সমান্তৰালভাৱে কামত আগবাঢ়িছে। এই বানপানীৰ সুবিধা লৈ প্ৰায় দেশত 72 ইউটিউবাৰে ফাণ্ড ৰেইজ কৰিছিলে। 72 ইউটিউবাৰ হেজ ৰেইজ ফাণ্ড। গতিকে আমি তাতো নজৰ ৰাখিছোঁ, যেনেকৈ সমৰ গগৈৰ দৰে সকলোৱে খুব ভাল কৰি খৰচ কৰিছে। কিন্তু ৰাজ্যৰ বাহিৰৰ কিছুমান ইউটিউবাৰেও ফাণ্ড কালেকশ্যন কৰিছিলে। গতিকে সেই ফাণ্ডবিলাক শিৱসাগৰ চৰাইদেউত আহি পাইছেনে নাই সেই পাৰ্টটো আমি চাম। যিসকলে খৰচ কৰিছে ভাল কৰি তেওঁলোকক আমি খুব ধুনীয়া অসম চৰকাৰে অভিনন্দন জনাই তেওঁলোকক পত্ৰও লিখিব। কিন্তু যিসকলে পুঁজি কালেক্ট কৰি ফ্লাডত জমা দিয়া নাই তেওঁলোকৰ প্ৰতিও আমি নিশ্চিতভাৱে নজৰ ৰাখিব লাগিব। এতিয়ালৈকে আমি 72 একাউণ্টছ আইডেণ্টিফাই কৰিছোঁ যোনে নেকি ডিউৰিং দ্য ফ্লাড টকা কালেক্ট কৰিছে। কিন্তু তাৰ ভিতৰত মই আকৌ কৈছোঁ যে বহুতে ইতিমধ্যে সহায় আৰম্ভ কৰিছে। কিন্তু যিসকলে কৰা নাই, কাৰণ অকল অসমৰ ইউটিউবাৰ নহয়, গোটেই দেশৰ বিভিন্ন ষ্টেটৰ ইউটিউবাৰেও ইয়াত টকা কালেক্ট কৰিছে। আৰু কিছুমানে এনেই কৈ দিছে যে আমি 2 কোটি দিলোঁ, 50 লাখ দিলোঁ। গতিকে আমি তেওঁলোকক সুধিম যে আপোনালোকে একচুৱেলি ক'ত কিমান দিলে, যাতে ৰিপিটেশ্যন নহয়। তেওঁলোকেও দিলে, গভৰ্ণমেণ্টেও দিলে, ৰিপিটেশ্যন হ'ব। গতিকে যাতে ৰিপিটেশ্যন নহয় আমি তাৰ বাবেও নজৰ ৰাখিব লাগিব। যিসকলে ভাল কাম কৰিছে তেওঁলোকক গামোচা এখন পিন্ধোৱা, সন্মান প্ৰদৰ্শন কৰাতো কোনো বাধা নাই। গতিকে এনেও যিসকলে ফ্লাডত আমাক সহায় কৰিছে, NGO হওক বা কোনোবাই দেশৰ বাহিৰৰ পৰা বিদেশৰ পৰা যোনে যেনেকৈ সহায় কৰিছে, ৰাজ্য চৰকাৰেতো তেওঁলোকক সন্মান এটা জনাবই লাগিব। গতিকে এইটো আমি ইনকুৱাৰী নহয়, আমি সন্মান জনোৱাৰ প্ৰক্ৰিয়া এটাহে আৰম্ভ কৰিম যে যিসকলে ভাল কৰি কাম কৰিছে তেওঁলোকক অন্ততঃ গামোচা এখন পিন্ধাই সন্মান জনোৱাটো অসমবাসীৰ দায়িত্ব আৰু কৰ্তব্য। শিৱসাগৰ আৰু চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাত আমাৰ 20টা ইঞ্চুৰেঞ্চ কোম্পানীয়ে কাম কৰে। এই মুহূৰ্তলৈকে 1703 গৰাকী ব্যক্তিয়ে ইঞ্চুৰেঞ্চ ক্লেইম কৰিছে আৰু 92 কোটি টকাৰ ইঞ্চুৰেঞ্চ বিচাৰিছে। আৰু ইঞ্চুৰেঞ্চ কোম্পানীসমূহেও প্ৰায় 176 ক্লেইম ইতিমধ্যে সেটেল কৰিছে। মই শিৱসাগৰ চৰাইদেউ ৰাইজক আহ্বান জনাম, যোৰহাট গোলাঘাটৰ ৰাইজক, আপোনালোকে যেন ইঞ্চুৰেঞ্চ ক্লেইমটো যিমান পাৰে সিমান সোনকালে কৰক। বেংকৰ ক্ষেত্ৰত এতিয়ালৈকে আমাৰ 2,27,993 জন বৰুৱাৰ আছে যোনে লোন লৈছে। এতিয়ালৈকে মাত্ৰ 319খন এপ্লিকেশ্যনহে আহিছে মৰেটৰিয়ামৰ কাৰণে, আৰু গোটেইকেইখন এপ্লিকেশ্যন ইতিমধ্যে বেংকে একচেপ্ট কৰি লৈছে। গতিকে মই যাৰ লোন আছে, মৰেটৰিয়াম লাগে, তেওঁলোকে যাতে বেংকটোত এপ্লিকেশ্যনখন দিয়ে। 30 আগষ্টলৈকে সময় আছে। গতিকে 30 আগষ্টৰ ভিতৰত মই শিৱসাগৰ আৰু চৰাইদেউ ৰাইজক বেংকৰ লোন মৰেটৰিয়ামৰ কাৰণে এপ্লিকেশ্যন দিবৰ কাৰণে আৰু আমাৰ ইঞ্চুৰেঞ্চ ক্লেইম কৰিবৰ কাৰণে আহ্বান জনাম। আপোনালোকে এইটো ভাবিব পাৰে যে আবেদন কিয় দিব লাগে, সকলোকে দি দিয়ক। এইকাৰণে সকলোকে দিব নোৱাৰি, কাৰণ জিলাকেইখনত সকলো মানুহ ইম্পেক্ট হোৱা নাই আৰু বহুত অঞ্চলত পানী উঠাও নাই, আৰু কাৰোবাৰ ডেমেজ 30% আছে, কাৰোবাৰ 90% আছে। গতিকে ইঞ্চুৰেঞ্চ একৰ্ডিং টু ডেমেজ হয়।
সেইকাৰণে সকলোৱে যাতে ব্যক্তিগত আবেদনবোৰ কৰে 30 আগষ্টলৈকে সময় আছে লোন মৰেটৰিয়ামৰ কাৰণে আবেদন কৰা আৰু ইন্সুৰেন্স ক্লেইম কৰা